আমি বিটিচিত থাকি আমি শান্তিৰে আমি বসবাস কৰিব পাৰিছোঁ শান্তি আমি পাইছোঁ গতিকে এইটোৰ কাৰণে আমি প্ৰমোদ ছাৰক আমি শান্তিৰ দূত বুলি ক'ব পাৰোঁ যিহেতু আমাক 4টা বছৰে আমাক ইমান শান্তিৰে ৰাখিব পাৰিলে আমি এইটো ভবাই নাছিলোঁ আমি ভাবিছিলোঁ বোধহয় বাহিৰৰ পৰা চাই আছিলোঁ কিবা হয় আমি যেনেকৈ আমি 17টা বছৰ পাৰ কৰিলোঁ 8ত হ'ল 12ত হ'ল 14ত হ'ল এইবিলাক আমি পাহৰা নাছিলোঁ কিন্তু আমি এইটো 4 বছৰত এইটো আমি পাহৰিব লগাত পৰিলে আমি এতিয়া দেখি পালোঁ আমি সবৰ লগত আমাৰ গণতন্ত্ৰ যেটো আমাৰ ধৰ্ম নিৰপেক্ষ এইটো আমি সবাই আমি পাব আৰম্ভ কৰিছোঁ মুছলিমবিলাকে যেনেকৈ মছজিদ পাই আছে খ্ৰীষ্টানবিলাক গীৰ্জা পাই আছে বড়োবিলাকে বাথৌ কিবা মজা পাই আছে সবাই এনেকৈ পাই আছে তাৰ কাৰণে আমি ডেমক্ৰেচিটো আমি ধৰি ৰাখিব পাৰিছে বুলি আমি নিজে স্বীকাৰ কৰিব পাৰিছোঁ যেটা আমাৰ UPPL চৰকাৰে ডেমক্ৰেচিটো ধৰি ৰাখিব পাৰিছে আৰু আমি বড়োলেণ্ডত আমি সকলোৱে শান্তিত থাকিব পাৰিছে বুলি আমি অনুভৱ কৰিছোঁ এইটো আমাৰ 4টা বছৰ পাৰ হৈ গ'ল আমাৰ কোনো হিংসা হোৱা নাই আজিলৈকে আমি যেতিয়া কোকৰাঝাৰত আহি যাওঁ ঘৰত সিহঁতে ঘৰৰ মানুহবিলাক চিন্তা কৰিছিলে কেনেকৈ আহি পায় না নাপায় এইটো এতিয়া নাই আমাৰ যিটো আমাৰ 17 বছৰত হত্যা হিংসা অপহৰণ এইবিলাক চলি আছিল কিন্তু এইবিলাক এতিয়া নাই এইটোৰ কাৰণে আমি বেছি আকৰ্ষণ হ'লোঁ আৰু আমিও চিন্তা কৰিলে মই এইটো সমাজ সেৱক যাতে মানুহক আমি সেৱা কৰি যাব পাৰোঁ তাৰ কাৰণে মই নিজৰ স্বইচ্ছাৰে আজি এইটো পাৰ্টিত UPPL পাৰ্টিত যোগ কৰিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত